আমাৰ নাটককেইখন ইতিমধ্যে সকলোৱে গম পাইছে। বদনামী বনিতা হৈছে তিলক বৈশ্য ছাৰৰ। যেহেতু নতুন থিয়েটাৰ বুলি ক'লে বহুতে ভয়ো খায় বা বহুত কমিটিও এনেকুৱা আছে নতুন থিয়েটাৰ কি ৰিস্কত লওঁ। যদি তোমাৰ আলহী তেনেহ'লে ইয়াত আলহীৰ মৰ্যাদা ৰক্ষা কৰি চলিব লাগে। তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। তো আপোনালোকক পোনবছৰ মই বহুত বেছি ধন্যবাদ, কাৰণ আপোনালোকে মোৰ ভিডিঅ'বোৰত ইমান বেছি মৰম দি আছে। সেইবাবে এইকেইদিন পূৰা একদম থিয়েটাৰৰ ভিডিঅ', কাৰণ যিটো বস্তুৰ লগত ময়ো বহুত বেছি ভাল পাওঁ আৰু থিয়েটাৰ চাই হওক বা নাটক কৰিব মন আছে বাৰু ভৱিষ্যতলৈ যদিহে চিট পাওঁ। তো আজি সেইবাবে গৈ আছোঁ থিয়েটাৰ বৰ্ধিমানৰ আখৰা গৃহলৈ বুলি। থিয়েটাৰ বৰ্ধিমান এখন নতুনকৈ ওলোৱা থিয়েটাৰ। তো পূৰা একদম আখৰা চলি আছে। তো আজি আমি তালৈকে যাব চেষ্টা কৰিম। আৰু বৰ্ধিমান থিয়েটাৰৰ আখৰা গৃহ আমাৰ নলবাৰী ভবানীপুৰত হয়। আমাৰ ঘৰৰ পৰা প্ৰায় 12 কিলোমিটাৰমান হ'ব। তো এতিয়া গৈ আছোঁ, প্ৰায় 7:30 বাজি গ'ল। তো এতিয়া গৈ আছোঁ, ৰাতিৰ ভাগত যিহেতু আখৰা হয় ৰাতিয়ে গৈ আছোঁ। আৰু এনেকৈ আহি পালোঁ বৰ্ধিমান থিয়েটাৰৰ আখৰা গৃহ, থিয়েটাৰ বৰ্ধিমানৰ আখৰা গৃহ। এইফালে লিখা আছে থিয়েটাৰ বৰ্ধিমান, এইফালে তিলক বৈশ্যৰ আছে বদনামী বন্দিতা, অভিজিৎ ভট্টাচাৰ্য ছাৰৰ আছে গুৰু দক্ষিণা। শেষত মোৰ চবতছে ভাল লগা নাটকখনৰ নামটো হ'ল প্ৰদীপ শৰ্মাৰ মা মই নোৱাৰিলোঁ। তো সুন্দৰ তিনিখন নাটক। ইফালে এতিয়া ভিতৰত আখৰা চলি আছে, প্ৰায় 9টামান বাজিল। তো এতিয়া আমি ভিতৰলৈ যাব চাম। এইফালে পুৰা একদম তীব্ৰ গতিত বৰ্তমান মাটি আখৰাই হৈ আছে, কাৰণ ষ্টেজ আখৰালৈ যিহেতু কেইদিনমান দেৰি আছে। তো এইফালে পুৰা একদম আখৰা চলি আছে। যদি তোমাৰ আলহী তেনেহ'লে ইয়াত আলহীৰ মৰ্যাদা ৰক্ষা কৰি চলিব লাগে। আলহী হৈ গৃহস্থক কামোৰ মাৰিব খুজিলে কোনেও কিন্তু ৰেহাই নাপায়। আৰু এইফালে বৰ্ধিমান থিয়েটাৰৰ ভিতৰলৈ সোমাই আহিলোঁ। অকণমান আখৰা চলি আছিল, তো এতিয়া অকণমান স্থগিত হ'ল, টি টাইম। তো এইফালে মোৰ লগত আছে বিতুপন দাস দা। নমস্কাৰ। বাকী কেনেকুৱা লাগি আছে থিয়েটাৰ বৰ্ধিমান, এখন নতুন থিয়েটাৰ, কেনেকুৱা লাগি আছে? এইটো অনুভৱ খুব ধুনীয়া। আমাৰ এতিয়া ৰিহাৰ্চাল ষ্টাৰ্ট কৰিছে, বদনামী বনিতা ৰিহাৰ্চাল প্ৰায় কমপ্লিট হ'ব। এতিয়া আমাৰ মিউজিক গাঠিব কাইলৈ পৰহিমানৰ ভিতৰত। খুব ধুনীয়া এখন নাটক, খুব ধুনীয়া কাহিনী, গম পাব আপোনালোকে চালে পিছত। বাকী বৰ্তমানতো আপোনালোকৰ 12 দিনমান হ'ল চাগে আখৰাটো আৰম্ভ হোৱা? আমাৰ 2 তাৰিখে আৰম্ভণি নাটকৰ শুভাৰম্ভণি কৰিছে। আমি ৰিহাৰ্চাল ষ্টাৰ্ট কৰিছোঁ আমাৰ 11 জুলাইৰ পৰা। তো হ'লে আজি 3 দিন হ'ল। হয়, আজি 3 নম্বৰ কেনেকুৱা দিন। লাগি আছে? আমাৰ খুব ধুনীয়াকৈ চলিছে। আমাৰ আৰ্টিষ্টখিনি খুব ধুনীয়াকৈ চলাই নিছে আৰু খুব ধুনীয়াকৈ চলি আছে। তো বাকী যিহেতু নতুন নতুন বস্তুবোৰক অকণমান ভালো পায়, যদিহে নতুন বস্তুটো বেয়া হৈ যায় প্ৰথমতে, বেয়াও পায়। তো কি ক'ব যিহেতু এখন নতুন থিয়েটাৰ? মানুহৰতো বহুত কিবা কিবি কমেণ্টছ পাইছোঁ বা ফেচবুকত, নতুন থিয়েটাৰখন চলিব জানো? চলিব কি, আমিও ডাইৰেক্ট নকওঁ যে চলিব নচলিব, আপোনালোকে চাই থাকক, গম পাব চলে নে নচলে। যিহেতু আমাৰ এতিয়া পেণ্ডেল কিন্তু গোটেই বুক হৈছে দেই, আৰু পেণ্ডেল বাকী নাই, সম্পূৰ্ণ পেণ্ডেল ৰেডি আমাৰ বুক। বাকী এইফালে বিতুপন দাক লগ পাই ভাল লাগিল। বাকী আপোনালৈ বহুত বেছি শুভেচ্ছা জনালোঁ। এইবেলি যাতে বৰ্ধিমান থিয়েটাৰ সুন্দৰভাৱে চলি যায়, আৰু লগতে আপোনালৈ বহুত বেছি শুভেচ্ছা থাকিল। তো মোৰ চেনেলৰ পৰা বহুত বেছি শুভেচ্ছা। ধন্যবাদ। আৰু এইফালে মোৰ লগত আছে থিয়েটাৰ বৰ্ধিমানৰ মুখ্য অভিনেত্ৰী লীজা বৰা। ধন্যবাদ। কেনেকুৱা লাগি আছে এখন নতুন থিয়েটাৰৰ লগত কাম কৰি? ভাল লাগিছে, সঁচাকৈ খুব ভাল, আৰু বিশেষকৈ আমাৰ টীমটো খুব ভাল, সকলোৱে কষ্ট কৰিছে। আমি বৰ্তমান তিলক বৈশ্য ছাৰৰ বদনামী বন্দিতাৰ নাটকৰ মাটিৰ আখৰা কৰি আছোঁ, আৰু 2 এদিনতে আমাৰ মিউজিক ৰিহাৰ্চেল হ'ব। আমাৰ নাটককেইখন ইতিমধ্যে সকলোৱে গম পাইছে। বদনামী বন্দিতা হৈছে তিলক বৈশ্য ছাৰৰ, গুৰু দক্ষিণা অভিজিৎ ভট্টাচাৰ্যদেৱৰ। তাৰপিছতে আৰু এখন নাটক আছে খুব ধুনীয়া, প্ৰদীপ শৰ্মা ছাৰৰ। গতিকে তিনিওখন নাট আমাৰ খুব ধুনীয়া। অসমৰ ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি ল'ব বুলি আমি খুব আশাবাদী। কেনেকুৱা লাগি আছে এইখিনি আখৰা কৰি? খুব ভাল লাগিছে। আমাৰ টীমটো এনেকুৱা চবেই ফ্ৰেণ্ডলি কাম কৰে, চবেই খুব ধুনীয়াকৈ কাম কৰে, তাতে কোনো কোনো স্বাৰ্থ নাই, কোনো হেৰি নাই, আৰু চবেই ফ্ৰেণ্ডলি কাম কৰে, বুজাবুজি এটাত কাম কৰি আছে যিহেতু। গতিকে সেই বুজাবুজিটো থকাৰ কাৰণে আমাৰ সকলোৰে কাম কৰিবলৈ সুবিধা হৈছে। সেইকাৰণে চবেই আমি নাটকখন ইমান গুৰুত্ব দি চবেই নিজৰ মনৰ ভাৱটো দি পেলাই কৰিছে। গতিকে আমাৰ চবলৈ সুবিধা হৈছে। সুবিধা হোৱাৰ কাৰণে আমাৰ ওলাই যাবলৈও ভাল হ'ব, বা আমাৰ নাটককেইখনো সোনকালে ওলাই যাব, চবেই যিহেতু ফ্ৰেণ্ডলি কামবিলাক কৰি আছে। থিয়েটাৰ বৰ্ধিমানত আহি বিপ্লৱ দাক লগ পালোঁ। বাকী দাদা কেনেকুৱা লাগি আছে এখন নতুন থিয়েটাৰ? হয়, বিৰাটেই ভাল লাগিছে। ইতিমধ্যে আমাৰ অসমৰ ৰাইজে গম পাইছে, দৰ্শকে, যে এইবাৰ ভ্ৰাম্যমান জগতত এখনি নতুন ভ্ৰাম্যমান দল বৰ্ধিমান থিয়েটাৰ সংযোজিত হৈছে। আৰু ইতিমধ্যে এই আখৰা গৃহত পূৰ্ণগতিত আখৰা চলি আছে, আৰু আমাৰ 3খন খুব ভিন্নধৰ্মী ব্যতিক্ৰমী নাটক আছে।
অভিজিৎ ভট্টাচাৰ্য ছাৰৰ আছে, গুৰু দক্ষিণা তিলক বৈশ্য ছাৰৰ বদনামী বন্দিতা, আৰু দিলীপ শৰ্মা ছাৰৰ মা মই নোৱাৰিলোঁ। আৰু গোটেইখন নাটকে বেলেগ বেলেগ মানে টপিকৰ ওপৰত। আৰু এতিয়া আমাৰ বৰ্তমান ৰিহাৰ্চেল চলি আছে বদনামী বন্দিতা, আৰু কাহিনীটো বিৰাটেই ভাল লাগিছে কৰি। বাকী দাদাকতো আগতে কি ক্ষেত্ৰত আপুনি অভিনয় কৰিছিল, মানে VCD হওক বা আপোনাৰ চিৰিয়েল ক্ষেত্ৰত আপোনাক বহুত দেখিছোঁ। ধৰি লওক বৰ্তমানো এখন ৰং চেনেলত দি আছে মন আকাশৰ তৰা নেকি, তো আপোনাক তাতো দেখি আছোঁ। আমাৰ মায়ে কৈছে যে বিপ্লৱৰ বাইক এটা ল'বি, মানে মন আকাশৰ তৰাখনত কৰি আছে। তো বাকী ভ্ৰাম্যমান আগতে কি ভ্ৰাম্যমান ক্ষেত্ৰত কাম কৰা হৈছিল? মই প্ৰথম গৈছিলোঁ 17-18 হেঙুল থিয়েটাৰ, তাৰপিছৰ বছৰ গেপ দি তাৰপিছত 19-20 গ'লোঁ বৃন্দাবন, তাৰপিছত 20-21 গেপ দিলোঁ, তাৰপিছৰ বছৰ গৈছিলোঁ নয়নতৰা থিয়েটাৰ, তাৰপৰা আকৌ 3 বছৰ গেপ হ'ল এইবাৰ। একচুৱেলি 3 বছৰ বিৰতিৰ পিছত এইবাৰ পুনৰ আকৌ বহ্নিমান থিয়েটাৰ যোগেদি ৰাইজৰ মাজলৈ আহিবলৈ চেষ্টা কৰিছোঁ। এইফালে মোৰ লগত আছে আন এগৰাকী শিল্পী দীপিকা বাইদেউ, কেনেকুৱা লাগি আছে এইবাৰ? এইবাৰ বহুত ভাল লাগিছে। মানে ভ্ৰাম্যমান জগতত মই এইবাৰ প্ৰথম খোজ। এই প্ৰথম খোজৰ পৰা বহ্নিমান সকলো পৰিয়ালবৰ্গৰ পৰা মই বহুতখিনি শিকিব পাৰিছোঁ আৰু আগবাঢ়ি যাব পাৰিব আশা কৰিছোঁ। আৰু এই চেনেলটোৱেও যাতে মানে আমাক সহায় সহযোগ কৰে। বাকী এইবাৰ যিহেতু নতুন থিয়েটাৰ বহ্নিমান, তো কেনেকুৱা লাগি আছে কাৰণ নতুন থিয়েটাৰৰ লগত জড়িত হয়? নতুন থিয়েটাৰৰ লগত জড়িত হৈ মানে বহুত ভাল লাগিছে, কাৰণ শিকিব পাৰিছোঁ বহুতখিনি, মানে শিকাই বুজাই লৈ গৈছে। বাকী আখৰা পুৰা চলি আছে? আখৰা চলি আছে বৰ্তমান। আমাৰ মা মই নোৱাৰিলোঁ সেই নাটকখন আমাৰ ৰিহাৰ্চল বৰ্তমান শেষ হৈছে। আজি চলি আছে বদনামীৰ বন্দিতা, নাটকখন আৰম্ভ হৈ আছে। আৰু এখন আছে অভিজিৎ ভট্টাচাৰ্যৰ ছাৰৰ গুৰু দক্ষিণা, সেইখন এতিয়ালৈকে পাতনি মেলা নাই, 2 এদিনতে হেৰাব। মা মই নোৱাৰিলোঁ এখন এটা সুন্দৰ নাম, তো ইয়াৰ ওপৰত আপুনি কি ক'ব এই নাটকখনৰ ওপৰত? সঁচাকৈ ক'বলৈ গ'লে মানে মা মই নোৱাৰিলোঁ, মাৰ ওপৰত মানে কিছুমান কথা থাকে, মানে মাক দিয়া প্ৰতিশ্ৰুতি, সেইবিলাক আমি ধৰক মাহঁতে বহুত আশা কৰে আমাক কিবা এটা কাম কৰিবলৈ। মাৰ সেই সপোনবিলাক আমি যেতিয়া পূৰাব নোৱাৰোঁ তেতিয়া মনত দুখ লাগে। এতিয়া আমাৰ মাহঁতে কিবা এটা আশা লৈ থাকে, আমাৰ ল'ৰা ছোৱালীকেইটা আগবাঢ়ি যাব পাৰিব, কিবা কৰিব, সেই মা মতে আমি আগবাঢ়ি যাব পাৰিম বুলি মানে মাক এটা আশা থাকে সকলোৱে, সেইটো কৰিব নোৱাৰিলে মানে বহুত বেছি বেয়া লাগে। তেনেকুৱা ওপৰত মানে নাটকখনৰ এটা হেৰি আছে। বাকী শুভেচ্ছা থাকিল, ধন্যবাদ। মানে ভাল হয় আৰু লগতে গোটেই মানে পৰিয়ালবৰ্গলৈ যাতে আগুৱাই যায়, বহ্নিমান যাতে চিৰযুগমীয়া হয়। হয়, তাৰ বাবে আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব আমাক। ধন্যবাদ। আৰু মোৰ লগত আছে স্বনামধন্য নাট্যকাৰ তিলক বৈশ্য ছাৰ। বাকী ছাৰ, আপোনাৰ যি বদনামী বন্দিতা এই নাটকখনৰ বৰ্তমান আখৰা হৈ আছে, হয়, বাকী কি ক'ব বিচাৰিব নাটকখনৰ ওপৰত? নাটকখনৰ মই দুটামান ডাইলগ মাতি দিলোঁ, এটা আভাস পোৱা যাব যে আনক কন্দুৱাই কোনো চিৰদিন হাঁহি থাকিব নোৱাৰে। জলকীয়াৰ গুটি সিঁচিলে জলকীয়াৰে গজালি মেলিব, তিতাৰ গছত কেতিয়াও মিঠা ফল নফলে। এজন দাম্ভিক অহংকাৰী জেদি লোকৰ দম্ভ অহংকাৰত কেনেকৈ এখন ঘৰ ধ্বংস হৈ গ'ল, কেনেকৈ এজনী নিৰ্জু সাধাৰণ ছোৱালী, অমায়িক ছোৱালীজনী বদনামী হ'ল, তাৰ প্ৰতিফলন এই নাটকখনত ঘটিব। ছোৱালীজনী কেনেকৈ বদনামী হ'ল, তাৰ ফলত কি ঘটিল, কি হ'ল, এই সমস্ত কাহিনী এই নাটকখনেৰে দেখুৱাব বিচৰা হৈছে। এটা কথা মই দাবী কৰিব পাৰোঁ, স্পষ্টকৈ ক'ব পাৰোঁ, সম্পূৰ্ণ মোৰ এইখন মৌলিক নাটক। ইয়াত কোনো ধৰণৰ কাৰোবাৰ কাহিনীৰ আলম, কাৰোবাৰ ডাইলগ ধাৰ কৰা বা কাৰোবাৰ পৰা শুনি ডাইলগ দিয়া নহয়। সম্পূৰ্ণ মোৰ নিজৰ মনৰ পৰা স্বতঃস্ফূৰ্তভাৱে লিখি লোৱা এখন নাটক, বদনামী বন্দিতা, মৌলিক নাটক। তো এইফালে মোৰ লগত আছে ভূপেন্দ্ৰ দাদা। বাকী কি ক'ব আপুনি নাটকখনৰ কথা, মানে বিশেষকৈ বদনামী বন্দিতা, গুৰু দক্ষিণা আৰু মা মই নোৱাৰিলোঁ, আৰু লগতে এখন নতুন থিয়েটাৰ বহ্নিমান, তো কি ক'ব বিচাৰিব আপুনি? আমি প্ৰথমে থিয়েটাৰ বহ্নিমানৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ আমি মৰম স্নেহ আশীৰ্বাদ যাচিছোঁ, যাতে অসমৰ ৰাইজে আমাক মৰম দিয়ে, আশীৰ্বাদ দিয়ে। লগতে আপোনালোকৰ চেনেলটোকো আমাৰ থিয়েটাৰ বহ্নিমানৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আচলতে মা মই নোৱাৰিলোঁ নাটকখন ইতিমধ্যে আমাৰ ৰিহাৰ্চেল সমাপ্ত হৈছে। নাটকখন খুব সুন্দৰ হৈছে। এতিয়া আমি কৰি আছোঁ আমাৰ তিলক বৈশ্যদেৱৰ বদনামী বন্দিতা। নাটকখন আপোনালোকে দেখিছেই, আমাৰ গ্ৰাউণ্ডত আমি কাম কৰি আছোঁ। নাটকখন খুব সুন্দৰ হৈছে, ৰাইজে নিশ্চয় ভাল পাব নাটকখন। আৰু ইফালে আমাৰ গুৰু দক্ষিণা আমাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ, সেইখন আমি এতিয়ালৈ পাতনি মেলা নাই, গতিকে 2 এদিনতে আমি সেইখনৰো পাতনি মেলিম।
গতিকে খুব সোনকালে আমি ৰাইজৰ মাজলৈ আমি ওলাই যাম। অসমবাসীৰ পৰা আমি বিচাৰিছোঁ মৰম স্নেহ আশীৰ্বাদ, যাতে বহনীমানক আপোনালোকে আশীৰ্বাদ দিয়ক, মৰম কৰক, আঁকোৱালি লওক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। আৰু এইফালে মোৰ লগত আছে পলাশ দা, মানে হাইটটো মিলিহে দান হৈছে ৰ'ব আপোনাৰ লগত। বাৰু যি নহওক, এইফালে দাদা কেনেকুৱা লাগি আছে এখন নতুন থিয়েটাৰৰ লগত কাম কৰি? খুব ভালেই লাগিছে। বহ্নিমান থিয়েটাৰ যদিও নতুন, আমাৰ মানুহখিনি যথেষ্ট মিলা প্ৰীতি, আমাৰ প্ৰযোজক বা প্ৰযোজক বহুত মানে সহযোগ কৰিছে সকলোকে, আৰু তেওঁলোকৰ ব্যৱহাৰ পাতি খুব ভাল। নাটক 3খনো খুব সুন্দৰ, তাৰে 2খন আমি এতিয়া মাটি আখৰা কৰি আছোঁ। 2খনে অতি সুন্দৰ নাটক, আৰু দৰ্শকে আমি ভাবিছোঁ চাই পেলাই আমেজ পাব। বাকী বৰ্তমান যিহেতু আখৰা চলি আছে আপোনালোকৰ, এনেইতো উদ্বোধনী বাৰু 2 তাৰিখে হৈছিল, কিন্তু 11 তাৰিখৰ পৰা আপোনালোকৰ আখৰা চলিছে, তো 3 দিন হ'ল আজি। কেনেকুৱা লাগিছে এই 3 দিন? খুবেই ভাল, খুব ধুনীয়া নাটক। আমি সদ্যহতে 2খন নাটক কৰি আছোঁ। এখন হ'ল প্ৰদীপ শৰ্মাৰ মা মই নোৱাৰিলোঁ, আৰু আনখন হৈছে তিলক বৈশ্যদেৱৰ বদনামী বন্দিতা। 2খনৰ কাহিনীটো অত্যন্ত সুন্দৰ, আতল কাহিনী, বৰ সুন্দৰ কাহিনী। 2টা বেলেগ কাহিনী, কিন্তু অত্যন্ত সুন্দৰ মসৃণ গতিৰে নাটক আৰম্ভ হৈছে। ক্লাইমেক্স আছে, অত্যন্ত সুন্দৰ। মানুহে মৌলিক নাটক আমি যিবিলাক সমালোচনা হৈ থাকে, কিবা মৌলিক নাটক কিবা কিবি এনেকুৱা ধৰণৰ কিছুমান কথা, আমি ভাবিছোঁ যে নাটকখন চাই ৰাইজে ভাল পাব, দৰ্শকে ভাল পাব। কেৱল নাটক আপোনালোকে দেখিবলৈ পাব, সুন্দৰ নাটক। বাকী শুভেচ্ছা থাকিল দাদা। বহুত ধন্যবাদ, বহুত ধন্যবাদ। আৰু বাকী এইফালে গোটেই টিমটোলৈ শুভেচ্ছা থাকিল, যাতে বহ্নিমান চিৰযুগমীয়া হৈ যায়। ধন্যবাদ। মানে আমি চাবলৈ আহিম নাটক, খুব বেছি এক্সাইটেড। ধন্যবাদ। মই লগতে অসমৰ ৰাইজলৈ মই অনুৰোধ জনাইছোঁ, বহ্নিমান থিয়েটাৰ নতুন থিয়েটাৰ, আপোনালোকৰে সন্তান, কেঁচুৱা হৈ আছে, আপোনালোকে তুলি তালি ডাঙৰ দীঘল কৰিব, আগবঢ়াই লৈ যাব। সমূহ অসমবাসী ৰাইজৰ ওচৰত মোৰ কৰজোৰে মোৰ প্ৰাৰ্থনা আৰু অনুৰোধ। বহ্নিমান থিয়েটাৰতো আছে, এইফালে মোৰ লগত ৰাজীৱ বাই। কি খবৰ? ভাল আছোঁ। আৰু মানে বহুত দিনৰ মূৰত লগ পাইছোঁ। ই আৰু মই মানে আমাৰ হাইস্কুলীয়া জীৱনত 6-7 একেলগে পঢ়িছিলোঁ, তাৰপিছত ই বেলেগ স্কুল গ'ল, তো এনেকৈ থাকি গ'লোঁ। আৰু বাকী কি খবৰ? ভালেই বৰ্তমান। বাকী বহ্নিমান থিয়েটাৰত মানে এইবাৰ প্ৰথম মান ভ্ৰাম্যমানত? মোৰ জীৱনত ভ্ৰাম্যমান প্ৰথম এইবাৰ। আগতে মই সৰু সুৰা নাটক কৰিছোঁ স্কুলত থাকোঁতে, এইবাৰ ভ্ৰাম্যমান প্ৰথম। অভিজ্ঞতা খুবেই ভাল, বৰ্তমান কেইটামান দিনৰ অভিজ্ঞতা ভালেই, আৰু পিছলৈ কি হয় নাজানো। আৰু বাকী এইফালে শুভেচ্ছা থাকিল, মানে একেলগে পঢ়া চলি ই কৰি আছে নাটক, আৰু আমি কৰিছোঁ লাইক শ্বেয়াৰ কমেণ্ট। যি নহওক ধেমালি কৰিছোঁ, তো এইফালে শুভেচ্ছা থাকিল তোৰ কাৰণে, সকলোৱে আহক, বহ্নিমান চাওক, আৰু বহ্নিমানক সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। তো এনেকৈ গোটেই টিমটো লগ পালোঁ, থিয়েটাৰ বহ্নিমানৰ খুব বেছি এটা সুন্দৰ টিম। আশা কৰোঁ যে নাটক ভাল হ'ব, আৰু শুভেচ্ছা থাকিল। আৰু এইফালে পূৰা একদম তীব্ৰ গতিত আখৰাও চলি আছে। পূৰা একদম আহিলোঁ থিয়েটাৰ বহ্নিমানৰ আখৰা গৃহৰ পৰা, আৰু এতিয়া মানে ঘৰ পামেই আৰু, তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। আৰু এইফালে মোৰ লগত আছে নৱজিৎ ভাই। বাকী নৱজিৎ ভাই, মোৰ চেনেলটো ডেছক্ৰিপশ্যনত আজি থাকিব, তো আপোনালোকে চবে মৰম দিব বুলি আশা কৰিছোঁ, ছাপোৰ্ট দিম।